Hello children, today I again come and I want to explain about the financial management in details. Last class we have discussed about the financial management definition and importance. Today I am going to start a new topic with a new topic, financial decision. Financial decision অসমীয়াত বিত্তীয় সিদ্ধান্ত এই টপিকটো তোমালোকৰ কাৰণে বৰ গুৰুত্বপূৰ্ণ. It is a very important for you. It is also some critical concept in this topic. So you learn properly. Financial decision taken by financial management. It is the main function of financial management. ব্যৱসায়ৰ বিত্তীয় পৰিচালনাত এই বিত্তীয় সিদ্ধান্তটো বিত্তীয় পৰিচালকসকলে গ্ৰহণ কৰে আৰু এইটো বৰ গুৰুত্বপূৰ্ণ বিষয় কাৰণ বিত্তীয় সিদ্ধান্ত যদি ভাল নহয় বা প্ৰপাৰ নহয়, if it is not proper then business cannot rise. কেতিয়াও ব্যৱসায়টো উন্নতি কৰিব নোৱাৰে. Financial decision taken by financial management, there are three main decisions including financial decision. বিত্তীয় পৰিচালনাত বিত্তীয় সিদ্ধান্তত তিনিটা মূল কথা আছে, যি তিনিটা সিদ্ধান্ত অতি গুৰুত্বপূৰ্ণ. Financial decision refer to a decision concerning financial matter of the business firm. তাৰমানে বিত্তীয় সিদ্ধান্তটো ব্যৱসায়ৰ পুঁজিৰ লগত জড়িত যিবোৰ সিদ্ধান্ত সেইবোৰেই বিত্তীয় সিদ্ধান্ত বুলি আমি গম পাওঁ. There are many kind of financial decision. ইয়াত বিভিন্ন ধৰণৰ ফাইনেন্সিয়েল বিত্তীয় সিদ্ধান্ত অন্তৰ্ভুক্ত হয়. Number 1, ইনভেষ্টমেণ্ট ডিচিশ্যন, বিনিয়োগ সিদ্ধান্ত. Number 2, ফাইনেন্সিং ডিচিশ্যন, ফাইনেন্সিং ডিচিশ্যন. বিত্ত সংক্ৰান্তীয় সিদ্ধান্ত. আৰু নম্বৰ 3, বিনিয়োগ সিদ্ধান্ত, ইনভেষ্টমেণ্ট ডিচিশ্যন. এই তিনিটা সিদ্ধান্ত বিত্তীয় সিদ্ধান্তৰ অন্তৰ্ভুক্ত হয়. ইনভেষ্টমেণ্ট ডিচিশ্যন মই এটা এক্সপ্লেইন কৰি যাম. ইনভেষ্টমেণ্ট ডিচিশ্যনত দুটা বস্তু আছে. এটা হৈছে ফিক্স এছেট ইনভেষ্টমেণ্ট এণ্ড আনাডাৰ ওৱান কাৰেণ্ট এছেট ইনভেষ্টমেণ্ট. দুটা ভাগ কৰি ল'বা. তোমালোকে মনৰ মাজত এটা ইমেজ ক্ৰিয়েট কৰি ল'বা. ইনভেষ্টমেণ্ট ডিচিশ্যন দুটা হয়, ফিক্স ডিপজিট ফিক্স এছেট ইনভেষ্টমেণ্ট এণ্ড কাৰেণ্ট এছেট ইনভেষ্টমেণ্ট. বিনিয়োগ সিদ্ধান্ত দুটা বুলি ধৰা হয়. এটা হৈছে স্থায়ী সম্পদৰ বিনিয়োগ, সম্পদত বিনিয়োগ, আৰু আনটো হৈছে চলিত সম্পদত বিনিয়োগ. 2 নম্বৰটো হৈছে ডিভিডেণ্ড ডিচিশ্যন. ডিভিডেণ্ড ডিচিশ্যন there are two types, based on two types: payment policy, plowing back of profit. ডিভিডেণ্ড ডিচিশ্যন দুটা হয়, দুটা মেইন এছপেক্টৰ ওপৰত বেছ কৰে. there are two main aspects: payment policy, number 1,
নাম্বাৰ 2 প্লাউইং বেক অফ প্ৰফিট। লাভ্যাংশ সিদ্ধান্ত দুটা মূল কথাৰ ওপৰত নিৰ্ভৰ কৰে। এটা হৈছে লাভ্যাংশ দিয়াৰ যিটো নীতি, সেই নীতিটো সংগঠনটোৱে নিজেই ঠিক কৰি লয়। লাভ্যাংশ বিতৰণ নীতি। আৰু 2 নম্বৰটো হৈছে সংৰক্ষিত আয়, ৰিটেইন আৰ্নিং বা প্লাউইং বেক অফ প্ৰফিট। তাৰমানে সংৰক্ষিত আয় মানে হৈছে যিটো প্ৰফিটৰ এটা পাৰ্ট, এটা ফিউচাৰত ইনভেষ্ট কৰিবলৈ বা ইউজ কৰিবৰ কাৰণে থৈ দিয়ে, সেইটো সংৰক্ষিত আয় বুলি কোৱা হয়। এণ্ড আদাৰ ওৱান, আৰু ৰেষ্টেডখিনি ডিষ্ট্ৰিবিউটেড এমং দ্য শ্বেয়াৰ হোল্ডাৰ, বাকীখিনি শ্বেয়াৰ হোল্ডাৰক কি কৰি দিয়ে, ডিষ্ট্ৰিবিউশ্যন কৰি দিয়ে। বুজি পালা? থাৰ্ডটো হৈছে ফাইনেন্সিং ডিচিশ্যন। ফাইনেন্সিং ডিচিশ্যন দুটা এছপেক্টৰ ওপৰত বেছ কৰে। এটা হৈছে ফাইনেন্সিয়েল প্লেনিং, বিত্তীয় পৰিকল্পনা, আৰু আনটো হৈছে কেপিটেল ষ্ট্ৰাকচাৰ, মূলধনৰ গাঁথনি। কেপিটেল ষ্ট্ৰাকচাৰ আৰু বিত্তীয় পৰিকল্পনা, এই দুটা বস্তুৰ ওপৰত ভিত্তি কৰি ফাইনেন্সিং ডিচিশ্যন, বিত্তীয় সিদ্ধান্ত গঠন কৰিছে। হ'ল? Basically, investment decisions are financial decisions taken by the management to invest fund in different assets with an aim to earn maximum profit or maximum return on investment. It involves evaluating various possible investment opportunities, fixed and current assets, which one beneficial for the organization. চলিত সম্পদত খৰচ কৰিলে বেছি লাভ হ'ব নে স্থায়ী সম্পদত খৰচ কৰিলে বেছি লাভ হ'ব, সেইটো বিত্তীয় পৰিচালনাই সিদ্ধান্ত লয়। কোনটো বেছি সংগঠনটোৰ কাৰণে লাভজনক হ'ব সেইটো ঠিক কৰে। এতিয়া স্থায়ী সিদ্ধান্তসমূহ যেতিয়া স্থায়ী ফিক্স এছেটৰ ওপৰত, স্থায়ী সম্পত্তিৰ ওপৰত যেতিয়া কৰিব, সেইটো লং টাৰ্ম ইনভেষ্টমেণ্ট ডিচিশ্যন বুলি কোৱা হয়। সেইটো কেপিটেল বাজেটিং বুলি কোৱা হয় দেই। কেপিটেল বাজেটিং বুলি আহে আকৌ। লং টাৰ্ম ইনভেষ্টমেণ্ট ডিচিশ্যনক কি বুলি কয়, পৰীক্ষাত আহিব পাৰে। লং টাৰ্ম ইনভেষ্টমেণ্ট ডিচিশ্যন, দ্য আদাৰ নেম অফ লং টাৰ্ম ইনভেষ্টমেণ্ট ডিচিশ্যন। তেতিয়া কি ক'ব লাগিব, কেপিটেল বাজেটিং। সেইবোৰ লং টাৰ্মৰ কাৰণে হয়। লেণ্ড, ফাৰ্নিচাৰ, মেচিনাৰী, প্লাণ্ট, এই গোটেইবিলাক হৈছে ফিক্সড এছেট। The fund which is required for purchasing the fixed asset, that is furniture, machinery, plant, these are called long term investment decision and capital budgeting decision. Or the fund which is required to purchasing short term fulfillment of the short term expenditure, যিটো পুঁজি কম সময়ৰ কাৰণে খৰচ হোৱাখিনিৰ বাবে ব্যয় কৰা ব্যৱস্থা গ্ৰহণ কৰা হয়, সেইটোক ৱৰ্কিং কেপিটেল ডিচিশ্যন বুলি কোৱা হয়। শ্বৰ্ট টাৰ্ম ইনভেষ্টমেণ্ট ডিচিশ্যন। বুজি পালা? আৰু সেইখিনি
লং টাৰ্মেই হওক বা শ্বৰ্ট টাৰ্মেই হওক, কেপিটেল বাজেটিং ডিচিশ্যনেই হওক বা ৱৰ্কিং কেপিটেল ডিচিশ্যনেই হওক বা ফিক্সড এছেটতে ইনভেষ্টমেণ্টেই হওক বা কাৰেণ্ট এছেট ইনভেষ্টমেণ্টতে হওক, এইখিনিৰ কাৰণে কিছুমান ফেক্টৰ এনালাইজ কৰা হয়। দ্য ফাইনেন্সিয়েল মেনেজমেণ্ট এনালাইজ ছাম এক্সপেক্ট ফৰ টেকিং দিছ পাৰ্টিকুলাৰ ডিচিশ্যন। নাম্বাৰ 1, কেছ ফ্ল' অফ দ্য প্ৰজেক্ট। কেছ ফ্ল' অফ দ্য প্ৰজেক্ট, এই প্ৰজেক্টটো বা প্ৰক্ৰিয়াটোত কেনেকুৱা ধৰণৰ কেছ ফ্ল' হ'ব। কেছ ফ্ল' ইনফ্ল' এণ্ড আউটফ্ল' দুটা থাকে। ইনফ্ল' মানে আভ্যন্তৰীণভাৱে প্ৰবাহিতমান আৰু আউটফ্ল' মানে হৈছে বাহ্যিক গতিত প্ৰবাহমান। খৰচ হোৱাটো হৈছে আউটফ্ল', কেছ আউটফ্ল', আৰু কেছ ইনফ্ল' হৈছে ইনকামিং, যেতিয়া মূলধন সংগঠনটোলৈ আহে। চেলৰ পৰা আমাৰ কি হয়, কেছ ইনফ্ল' হয়। আমি কিবা এক্সপেণ্ডিচাৰ কৰিছোঁ, কেছ আউটফ্ল' হয়। চ' কেছ ইনফ্ল' কিমান হ'ব এই কাৰ্যবিলাকত, সেইটোৰ ওপৰত ভিত্তি কৰি কি কৰা হয়, এই ইনভেষ্টমেণ্ট ডিচিশ্যনটো লোৱা হয়। নাম্বাৰ 1টো হৈছে কি, কেছ ফ্ল' অফ দ্য প্ৰজেক্ট। কেছ ফ্ল' অফ দ্য প্ৰজেক্ট, নিৰ্দিষ্ট প্ৰক্ৰিয়াত কিমানখিনি নগদ আভ্যন্তৰীণভাৱে প্ৰবাহমান হ'ব। 2 নম্বৰটো হৈছে ৰেট অফ ৰিটাৰ্ণ। ৰেট অফ ৰিটাৰ্ণ প্ৰত্যাৱৰ্তনৰ পৰিমাণ। প্ৰত্যাৱৰ্তনৰ পৰিমাণৰ ওপৰত ভিত্তি কৰি ব্যৱসায়ত কোন ধৰণৰ কোন অংশত খৰচ কৰা হ'ব, কোনটো ফাণ্ড খৰচ কৰা হ'ব, সেইটো স্থিৰ কৰে ফাইনেন্সিয়েল মেনেজমেণ্টে। ফাইনেন্সিয়েল মেনেজমেণ্ট টেক্স some decision to invest the money in the long term or short term. It based on return on investment. Return on investment. Rate of return কিমান হ'ব ইনভেষ্টমেণ্টত, সেইটো এনালাইজ কৰি পেলাই কি কৰা হয়, ফাইনেন্সিয়েল মেনেজমেণ্টে ডিচিশ্যন লয়। থাৰ্ডটো হ'ল ইনভেষ্টমেণ্ট ক্ৰাইটেৰিয়া ইনভলভ। কিখিনি ক্ৰাইটেৰিয়া দিশ অন্তৰ্ভুক্ত কৰা হৈছে। কেছ ফ্ল' আৰু ৰেট অফ ইণ্টাৰেষ্ট দুটাৰে এনালাইজ কৰা হয় আৰু তাৰপিছত দে টেক ছাম ডিচিশ্যন ফৰ ইনভেষ্টমেণ্ট। ইনভেষ্টমেণ্ট ক্ৰাইটেৰিয়া ইনভলভ ইন 2 এছপেক্ট। আমি প্ৰথমতে যি দুটা কৰিলোঁ সেই দুটা এনালাইজ কৰি পেলাই কি কৰা হয়, ইনভেষ্টমেণ্টটো কৰা হয়। দ্য ফাইনেন্সিয়েল মেনেজমেণ্ট টেক দ্য ডিচিশ্যন আফটাৰ এনালাইজিং দ্য ৰেট অফ ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট এণ্ড নেক্সট কেছ ফ্ল' ফ্ৰম দ্য প্ৰজেক্ট। এই দুটা এনালাইজ কৰি তাহাঁতে ইনভেষ্টমেণ্ট ডিচিশ্যনটো লয়। The other criteria may be the nearest to market, availability of raw material, availability of cheap labor. এই গোটেই বস্তুবিলাক কি হয়, ফাইনেন্সিয়েল মেনেজমেণ্টে এনালাইজ কৰি ইনভেষ্টমেণ্ট ডিচিশ্যনটো লয়। The raw material, availability of raw material, nearest market, এক্সপেণ্ডিচাৰবোৰ কম বেছি হয়নে নহয়। যদি মাৰ্কেটখন ওচৰতে আছে ছাপ্লাই কষ্টটো কম হয়। যদি ৰ মেটেৰিয়েল এভেইলেবল ইন দ্য নিয়েৰেষ্ট প্লেচ আৰু এভেইলেবল আছে, ইয়াৰ এক্সপেণ্ডিচাৰটো খৰচটো কম হয়, হয়নে। আৰু যদি লেবাৰ কষ্টটো যদি কম হয়, এই গোটেইবোৰ কম হয়, যদি আমি নিজকে মেনেজমেণ্ট বুলি ভাবোঁ, ফাইনেন্সিয়েল মেনেজমেণ্টৰ মানুহ বুলি ভাবোঁ, তেতিয়া আমি ঠিক কৰি ল'ম যে ফাইনেন্সিয়েল মেনেজমেণ্টে ঠিক কৰিছে যে ইট ইজ নেচেচাৰী টু ইনভেষ্ট দ্য ফাণ্ড in a particular aspect, and these are also influence the financial investment decision. কাৰণ যদি আমাৰ উৎপাদন ব্যয়টো কম, খৰচটো কম হয়, তেতিয়া আমাৰ বাকীবিলাক খৰচবিলাকত আমি যদি গোটেইখিনি যে খৰচ কম হয়, তেতিয়া আমি বজাৰত ছাপ্লাই কৰা গুডছবিলাক ছাপ্লাই কৰিবলৈ কম খৰচতে বা কম প্ৰাইচত আমি দিব পাৰিম। সেই কম প্ৰাইচত দিলে আমাৰ
কম্পিটিশ্যনতো সহায় হয় সেইকাৰণে ফাইনেন্সিয়েল মেনেজমেণ্ট টেক সাম ডিচিশ্যন ফৰ ইনভেষ্টমেণ্ট হুইচ ইজ ভেৰি বেনিফিচিয়েল ফৰ দ্য অৰ্গেনাইজেশ্যন এতিয়া এইকেইটা বস্তু যে ডিছকাছ কৰিলোঁ সেইকেইটা হৈছে ইনভেষ্টমেণ্ট ডিচিশ্যনৰ এটা ফেক্টৰছ এইবিলাক উপাদান ফেক্টৰছ মানে হৈছে অসমীয়াত উপাদান এতিয়া আমি ডিছকাছ কৰিম ফাইনেন্সিং ডিচিশ্যন আমি ফাইনেন্সিয়েল ডিচিশ্যনৰ তিনিটা ডিচিশ্যন ডিছকাছ কৰি আছোঁ এটা ইনভেষ্টমেণ্ট এটা ফাইনেন্সিং এটা হৈছে ডিভিডেণ্ড এতিয়া মই ছেকেণ্ড পইণ্টটো ডিছকাছ কৰি আছোঁ ফাইনেন্সিং ডিচিশ্যন Financing decisions are the decision about the quantum of finance to be raised from the various long-term sources and how much to be raised from each sources. তাৰমানে আমি প্ৰথমতে কি কৰিব লাগিব মই প্ৰথমতে কৈছিলোঁ ফাইনেন্সিং ডিচিশ্যনত দুটা বস্তু আছে ফাইনেন্সিয়েল প্লেন আৰু কেপিটেল ষ্ট্ৰাকচাৰ নাও ইউ উইল ডিছকাছ এবাউট দ্য হোৱাট ইজ ফাইনেন্সিয়েল প্লেন ফাইনেন্সিয়েল প্লেন কি বিত্তীয় পৰিকল্পনা কি পৰিকল্পনা মানে কি পৰিকল্পনা মানে হৈছে what to do how to do it is a plan ঠিক তেনেকৈ ধৰণে ফাইনেন্সিয়েল প্লেনখনো এখন প্লেন ফাইনেন্সিয়েল প্লেন also a plan which is concerned with financial matter where how who invest the fund সেই বস্তুটো তাৰমানে ফাইনেন্সিয়েল প্লেনিঙত কৰা হয় বুজি পাইছা ফাইনেন্সিয়েল প্লেন মিন্স ডিচিশ্যন ইন এডভান্স হাউ মাছ টু বি স্পেণ্ড কিমান টকা কিমানখিনি মূলধন ভৱিষ্যতে খৰচ কৰা হ'ব অন হোৱাট টু স্পেণ্ড আৰু ক'ত খৰচ কৰা হ'ব ডিপেণ্ড আপন দ্য এভেইলেবিলিটি অফ ফাণ্ড আৰু এইটো কিহৰ ওপৰত ডিপেণ্ড কৰিব পুঁজি কিমানখিনি আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰি ল'ব এতিয়া আমাৰ তুমি তোমালোকে নিজে এটা চিন্তা কৰা বিহু আহিছে এতিয়া এইবাৰ বাৰু বিহু নাহিলে কিন্তু হ'লেও বিহু পূজা এইবিলাক ঈদ খ্ৰীষ্টমাছ এইবিলাকত আমি নতুন ড্ৰেছ লওঁ নে নলওঁ তেতিয়া আমাৰ পেৰেণ্টছে এটা হিচাপ কৰি দিয়ে আমাৰ বাজেট কিমান সেইটো ফাইনেন্সিয়েল প্লেন মানে হৈছে বাজেট দেই বাজেট মানে হৈছে ফাইনেন্সিয়েল অৰ কোৱান্টিটিভ বাজেট কোৱান্টিটিভ প্লেন সেইখনে হৈছে বাজেট যিমানটো টকা থাকে আমি তাৰ পৰা এটা পৰিমাণ এটা লৈ তাৰ পৰা আমি ভাগ কৰি দিওঁ অমুকে অমুক ল'ব তমুকে তমুক খৰচ কৰিব ঠিক তেনেকৈ আমাৰ মান্থলি ইনকামটো আমাৰ ঘৰবিলাকত কি হয় যিটো হেড অফ দ্য ফেমিলি হয় তেওঁ ডিচাইড কৰে তেওঁৱে ফাইনেন্সিয়েল মেটাৰবিলাক সাধাৰণতে হেণ্ডেল কৰে ন তেওঁ ডিচাইড কৰে ক'ত কিমান টকা খৰচ কৰিব সেই বস্তুটো খৰচ কৰিবলৈ যাওঁতে তাতে কিবা প্লেন কৰে মনতে প্লেন কৰে হয়তো সদায় লিখি পেলাই প্লেন নকৰিব পাৰে কিন্তু ইন কেছ অফ বিজনেছ অৰ্গেনাইজেশ্যন ইট মাষ্ট বি ৰিটেন প্লেন শুড বি ৰিটেন তেতিয়াহে ভেলিড হ'ব কাৰণ আমি কোৱা কথাবিলাক পাহৰি যাওঁ চ' মেনেজমেণ্টে কোৱা কথাবিলাক পাহৰি যাব পাৰে সেইকাৰণে প্লেনখন ৰিটেন হয় চ' ফাইনেন্সিয়েল প্লেন কনচাৰ্ণ উইথ দ্য ফাইনেন্স ফাণ্ডটো কিমান আহিব ক'ত কিমান খৰচ কৰিব সেইটো প্লেন কৰে নেক্সট কেপিটেল ষ্ট্ৰাকচাৰ ফাইনেন্সিং ডিচিশ্যনত দুটা বস্তু আছে বুলি মই আগতে কৈছোঁ ফাইনেন্সিয়েল প্লেন আৰু কেপিটেল ষ্ট্ৰাকচাৰ নাও উই উইল ডিছকাছ এবাউট কেপিটেল ষ্ট্ৰাকচাৰ হোৱাট ইজ কেপিটেল ষ্ট্ৰাকচাৰ এইমাত্ৰ কৈ যোৱাটো হৈছে বিত্তীয় পৰিকল্পনা অসমীয়াবিলাকে বুজি পালা চাগে এতিয়া মই ক'ম কেপিটেল ষ্ট্ৰাকচাৰ কি কেপিটেল ষ্ট্ৰাকচাৰ অসমীয়াত হৈছে মূলধনী গাঁথনি মূলধন গাঁথনি কি Capital structure means a ratio between debt and equity. Debt and equity. সমাংশ আৰু দেনাৰ মাজত যি আনুপাতিক ব্যৱস্থা থাকে তাকে কি বুলি কোৱা হয় কেপিটেল ষ্ট্ৰাকচাৰ বা মূলধনী গাঁথনি বুলি কোৱা হয় সাধাৰণতে এটা ব্যৱসায় প্ৰতিষ্ঠানে মূলধন আহৰণৰ ক্ষেত্ৰত দুটা উৎস ওপৰত নিৰ্ভৰ কৰে এটা হৈছে মালিকৰ পুঁজি আৰু এটা হৈছে
দেনা পুঁজি ধাৰ লোৱা পুঁজি হয়নে বেচিক্যালি বিজনেছ অৰ্গেনাইজেশ্যন ডিপেণ্ড আপন টু source of fund owners capital and borrowed capital owners capital মানে হৈছে ইকুইটি অৰ প্লাউইং বেক অফ প্ৰফিট আমি আগতে সঞ্চয় লাভৰ এটা অংশ থৈ গৈ আছোঁ তাৰ এটা অংশ আমি ব্যৱহাৰ কৰিব পাৰোঁ নহ'লে আমি ইকুইটি শ্বেয়াৰ ইছ্যু কৰি পুঁজি সংগ্ৰহ কৰিব পাৰোঁ সেইটো হৈছে কি owners fund borrowed fund হৈছে কি আনৰ পৰা ধাৰ লোৱা সেইটো borrowed fund বুলি কোৱা হয় এতিয়া based on some circumstances financial management takes some decision which is beneficial for the organization borrowed fund or equity so it meant they create a structure that is called capital structure means ratio between debt and equity দেনা আৰু সমাংশৰ মাজৰ অনুপাতটোকে কি বুলি কোৱা হয় মূলধনী গাঁথনি আৰু হেতুৰ ওপৰতে ভিত্তি কৰি বিত্তীয় পৰিচালনাই বিত্তীয় সিদ্ধান্ত গ্ৰহণ কৰে এতিয়া ফাইনেন্সিং ডিসিশনৰ দুটা বস্তু আমি ডিসকাস কৰি ললো ফাইনেন্সিয়েল প্ল্যানিং এন্ড ক্যাপিটাল স্ট্ৰাকচাৰ এই দুটাৰ ওপৰত বেছ কৰি পেলাই ফাইনেন্সিয়েল মেনেজমেন্ট টেক সাম ডিসিশন ফৰ financial now the main concern of the finance manager will be to decide how much fund to be raised from the owners fund or borrowed fund যেতিয়া আমি এখন গাড়ী কিনিবলৈ যাওঁ গাড়ীখন কিনিবলৈ হ'লে আমি নিজৰ পইচা বেছিকৈ দিম নে আমি সাধাৰণতে বেংক ফাইনেন্স বা পাৰ্টি ফাইনেন্স কৰোঁ হয়নে আমি নিজৰ গোটেই টকাখিনি দি নিদিওঁ আমি এটা ডাউন পে'মেণ্ট দি দিওঁ তাৰ বাকীখিনি আমাৰ বেংক ফাইনেন্স বা পাৰ্টি ফাইনেন্সে থাকে আমি এটা ৰেচিঅ' মেইনটেইন কৰি লওঁ যাতে আমাৰ কাৰণে বেনিফিট হয় গোটেইখিনি আমি খৰচ কৰিলে পিছত আমাৰ যদি আমাৰ কিবা এটা দৰকাৰ হয় আমাৰ নিজৰ ওন ফাণ্ডটো আমি কি কৰিব আকৌ বেলেগ নিজৰ কামত বেলেগকৈ আকৌ পইচা ধাৰ ল'ব লাগিব সেইকাৰণে আমি যিটো বেনিফিট পাইছোঁ আউটছাইডাৰৰ পৰা আমি সেইটো আমি একচেপ্ট কৰিব লাগিব চ' ফাইনেন্সিয়েল মেনেজাৰ শুড ডিচাইড এ মিক্স অফ ওনাৰ্ছ এণ্ড borrowed fund A ratio between owners fund and borrowed fund may be decided to have the proper capital structure. If he maintain a proper relation or ratio between the owners fund and borrowed fund, then he can success his mission. Now, some factors affecting the financial decision. We will discuss about these things. Kisuman factors a financing decision on affect kore. ইয়াত বহুত দীঘল আজি হয়তো মোৰ এইটো অডিঅ'ত শেষ নহ'ব সেইকাৰণে মই জাষ্ট দুটা বা তিনিটা কৈ দিওঁ নেক্সট ক্লাছত মই নেক্সট অডিঅ'ত মই পিছৰখিনি উইথ ডিভিডেণ্ড ডিচিশ্যনৰ লগত মই দি যাম কাৰণ বহুত বেছি হ'লে সেইটো শ্বেয়াৰ নহয় প্লাছ মোৰ যোৱাবাৰৰ হেৰিটো আধা গ'ল সেইটো কাৰণে মই জাষ্ট তোমালোকক নহয় এটা কাম কৰি আজি ষ্টাৰ্ট নকৰোঁ ফেক্টৰ্ছ অফ এফেক্টিং ফাইনেন্সিয়েল ডিচিশ্যনটো নেক্সট অডিঅ'ত মই দি দিম তোমালোকে আজি মই অকণমান ৰিপিট কৰি দিছোঁ কিখিনি ডিছকাছ কৰিলোঁ সেইখিনিয়ে হ'ব তোমালোক পিছত কনফিউজ হৈ যাব কি হৈছে কি নহৈছে অডিঅ' যিহেতু তোমালোকক এইকণ মই কৈ দিছোঁ যে আমি কি ডিছকাছ কৰিলোঁ আজি আমি ডিছকাছ কৰিলোঁ ফাইনেন্সিয়েল ডিচিশ্যনটো ফাইনেন্সিয়েল মেনেজমেণ্টে লয় আৰু ফাইনেন্সিয়েল ডিচিশ্যন ল'বলৈ যাওঁতে তিনিটা মেইন এছপেক্টৰ ওপৰত বেছ কৰে দেয়াৰ আৰ মেইন ফাইনেন্সিয়েল ডিচিশ্যন Number 1 investment decision, number 2 dividend decision, number 3 financing decision. Investment decision দুটা বস্তুৰ ওপৰত বেছ কৰি হয় ফিক্সড এছেট ইনভেষ্টমেণ্ট আৰু কাৰেণ্ট এছেট ইনভেষ্টমেণ্ট এণ্ড ফাইনেন্সিং ডিচিশ্যনটো দুটাৰ ওপৰত বেছ কৰি পেলাই হয় ফাইনেন্সিয়েল প্লেনিং এণ্ড কেপিটেল ষ্ট্ৰাকচাৰ ডিভিডেণ্ড ডিচিশ্যনটো আমি কাইলৈ ডিছকাছ কৰিম বা নেক্সট অডিঅ'ত ডিছকাছ কৰিম সেইটো দুটা বস্তুৰ ওপৰত হয় পে'মেণ্ট পলিচি আৰু প্লাউইং বেক অফ প্ৰফিট
বেচিকেলি ডিভিডেণ্ডটো কাৰ ওপৰত বেছ কৰি হ'ব প্ৰফিটৰ ওপৰত যিমান প্ৰফিট হ'ব তাৰ ওপৰত বেছ কৰিয়ে ডিভিডেণ্ডটো ডিষ্ট্ৰিবিউশ্যন হয় যদি ডিভিডেণ্ডৰ এটা পাৰ্ট কি কৰে কি প্ৰফিটৰ এটা পাৰ্ট এজ এ ডিভিডেণ্ড ডিষ্ট্ৰিবিউট কৰে এমং দ্য শ্বেয়াৰ হোল্ডাৰ আৰু এটা পাৰ্ট কি কৰে ৰিইউজ কৰিবলৈ ফিউচাৰৰ কাৰণে থৈ দিয়ে চ' দিজ আৰ আ মেইন থিম ইন দিছ টপিক চ' later we will discuss about next part and now I want to close down this topic. Thank you.